নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। নৱবৰ্ষৰ পূৰ্বেই দেশৰ জনতাক বৃহৎ সকাহ দিবলৈ সাজু হৈছে মোদী চৰকাৰ। 2024 আৰম্ভণিৰে পৰা বৃহৎ হাৰত হ্ৰাস পাব পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 8ৰ পৰা 10 টকালৈ হ্ৰাস পোৱাৰ সম্ভাৱনা। ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ আৰু আজিয়েই এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ পূৰ্ণ সম্ভাৱনা। আৰু নৱবৰ্ষৰ পূৰ্বেই দেশৰ জনতাক বৃহৎ সকাহ দিবলৈ সাজু হৈছে এতিয়া মোদী চৰকাৰ। 2024 আৰম্ভণিৰে পৰা বৃহৎ হাৰত হ্ৰাস পাব পেট্ৰল ডিজেলৰ দাম আৰু প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 8ৰ পৰা 10 টকালৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা। ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী অনুমোদনৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। মোদী চৰকাৰৰ বৃহৎ উপহাৰ কৃষকলৈ 9,000 টকালৈ বৃদ্ধি এই আঁচনিৰ ধন আৰু 6,000 টকাৰ পৰিৱৰ্তে লাভ কৰিব 9,000কৈ টকা দেশৰ লাখ লাখ কৃষকে আৰু এটা কিস্তিত লাভ কৰিব 3,000কৈ টকা। লাখ লাখ কৃষকৰ একাউণ্টত পোনে পোনে প্ৰেৰণ কৰা হ'ব এই 9,000কৈ টকা। ফচল বীমা আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিব এইবাৰ মোদী চৰকাৰে আৰু শস্য নষ্ট কৰে লাভ কৰিব বৃহৎ পৰিমাণৰ এক ধনৰাশি। আৰু 2024-25 বাজেট কৃষকৰ বাবে আবণ্টন দিয়া হ'ব 2 লাখ কোটি টকাকৈ। পূৰ্বতকৈ 30% বৃদ্ধি আবণ্টিত পুঁজিৰ ধন। লোকসভা নিৰ্বাচনৰ পিছতেই ধনৰাশি প্ৰদান কৰাৰ সম্ভাৱনা। আৰু 16 নম্বৰ কিস্তিৰ লাভৰ বাবে আপুনি কৰিব লাগিব eKYCৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। আমি খবৰটো জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। 2,000 টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব 4 ঘণ্টা সময়ৰ আৰু শীঘ্ৰেই অনলাইন লেনদেনৰ ক্ষেত্ৰত UPI জগতত বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা। নতুন নিয়মতে 2,000 টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত 4 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব পাৰে। অৱশ্যে এই নিয়ম সকলো UPI ট্ৰেন্সফাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। প্ৰথমবাৰলৈ 2,000 টকাতকৈ অধিক লেনদেন কৰা 2জন UPI ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। মূলতঃ অনলাইন প্ৰতাৰণা প্ৰতিৰোধ কৰিবলৈ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা। এই নিয়ম প্ৰযোজ্য হ'লে তাৎক্ষণিকভাৱে অচিনাকি ব্যক্তিৰ একাউণ্টৰ পৰা 2,000 টকা লেনদেন কৰিব নোৱাৰিব। আৰু গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। 2,000 টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত এতিয়া প্ৰয়োজন হ'ব 4 ঘণ্টা সময়ৰ। আকৌ আহি গ'ল নতুন SOP নামানিলে আপুনি পৰিব বিপদত আৰু জৰিমনা ভৰিব লাগিব আপোনাক। বনভোজ খাবলৈ যাওঁতে মানি চলিব লাগিব কেইটামান বিশেষ নিৰ্দেশনা আৰু যি নিৰ্দেশনা নামানিলে বিপদত পৰিব আপুনি। বনভোজ খাবলৈ যাওঁতে চালকে খাব নোৱাৰিব সুৰা। চালকে সুৰা সেৱন কৰিলে বিপদত পৰিব বনভোজৰ দল। বাতিল হ'ব সুৰাপান কৰা চালকৰ লাইচেন্স আৰু বাতিল হ'ব বাহনৰ মালিকৰ ৰেজিষ্ট্ৰেশ্যন। বাতিল হ'ব মালিকৰ অনুমতি পত্ৰ আৰু পৰিবহণ বিভাগে বনভোজকাৰী দলৰ বিৰুদ্ধে ৰাজপথত চলাব জোৰদাৰ অভিযান। আকৌ আহিল নতুন SOP বনভোজকাৰীসকলৰ বাবে। নতুন বছৰৰ আগমুহূৰ্তত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ আহ্বান। PM কিষাণৰ পৰা আৰম্ভ কৰি উজ্জ্বলাৰ চিলিণ্ডাৰলৈকে বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। ইয়াৰ বাবে উজ্জ্বলা আঁচনিত নাম অন্তৰ্ভুক্তিকৰণৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কৃষক সন্মান নিধিৰ বাবে নতুন কৃষকক আবেদন কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুনকৈ 12 লাখ কৃষকে লাভ কৰিব কৃষক সন্মান নিধি আঁচনিৰ ধন। ইয়াৰ বাবে কৃষকক আবেদন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।
বিকশিত ভাৰত সংকল্প যাত্ৰাত কৃষকে কৰিব পাৰিব জিলাই জিলাই আবেদন। বছৰত 6,000কৈ টকা পাব কৃষকসকলে। 12 টকাত বীমা কৰি লাভ কৰিব 2 লাখকৈ টকা। দুৰ্ঘটনা হ'লে লাভ কৰিব 2 লাখ টকা। ইয়াৰ বাবে এই যাত্ৰাত কৰিব পাৰিব আবেদন। আৰু 4 লাখ টকা পৰ্যন্ত উপাৰ্জন হোৱা ব্যক্তিয়েও এতিয়াৰে পৰা লাভ কৰিব ৰেচন কাৰ্ড। নতুনকৈ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড, লগতে দিয়া হ'ব 5 লাখ টকাৰ চিকিৎসাৰ ব্যয়। নতুন ৰেচন কাৰ্ডৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰাত কৰিব পাৰিব আবেদন। ঘৰ নোপোৱা লোকেও এই যাত্ৰাৰ সময়ত কৰিব পাৰিব আবেদন। আৰু বানপানীৰ পূৰ্বে কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত খেতিৰ বীমা কৰাৰ আহ্বান। বানপানীৰ পিছত তেওঁলোকে লাভ কৰিব ধন। আৰু প্ৰতিটো সমষ্টিয়ে যাব বিকশিত ভাৰত সংকল্প যাত্ৰা। এই যাত্ৰাৰ সময়তে ৰেচন কাৰ্ড, কৃষি বীমা, ফচল যোজনাৰ বাবে কৰক আপুনি আবেদন। আৰু গহপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।